আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? তাম্ৰধ্বজ নাৰায়ণ, নৰনাৰায়ণ, দুৰ্লভ, চক্ৰধ্বজ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে তাম্ৰধ্বজ নাৰায়ণ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল? 1520 চনত, 1570 চনত, 1523 চনত, 1540 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1523 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে চুতীয়াসকলৰ ৰাজধানী ক'ত আছিল? ধুবুৰী, চৰাইদেউ, শদিয়া, যোৰহাট। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে শদিয়া। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখনৰ পতন হয়? নীতিপাল, ধীৰ নাৰায়ণ, নৰনাৰায়ণ, চুকাফা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নীতিপাল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতাজন কোন আছিল? শংকৰদেৱ, মাধৱদেৱ, অনন্ত কণ্ডলী, মাধৱ কণ্ডলী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে শংকৰদেৱ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আহোমসকল অসমলৈ অহাৰ আগতে ক'ত বসবাস কৰি আছিল? অৰুণাচল প্ৰদেশ, মাওলুং ৰাজ্যত, ডিমাপুৰ, গাৰো পাহাৰত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মাওলুং ৰাজ্যত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰামানন্দৰ প্ৰধান শিষ্য কোন আছিল? কবিৰ, মাধৱদেৱ, অনন্ত কণ্ডলী, মাধৱ কণ্ডলী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কবিৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোনজন ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল? চুহুংমুং, চুকাফা, মিলামুদ্দিন, নিজামুদ্দিন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে চুহুংমুং। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল? নৰনাৰায়ণ, চুকাফা, বিশ্বসিংহ, চক্ৰধ্বজ সিংহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নৰনাৰায়ণ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে নৱবৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন আছিল? শিৱ, কৃষ্ণ, গণেশ, বিশ্বকৰ্মা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কৃষ্ণ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বৰ্তমান মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ কি? সত্ৰসমূহ, নামঘৰসমূহ, দেৱালয়সমূহ, মন্দিৰসমূহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে সত্ৰসমূহ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰ নাম কি? শৰাইঘাট দলং, নৰনাৰায়ণ সেতু, কলীয়াভোমোৰা দলং, বুঢ়ীদিহিং। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কলীয়াভোমোৰা দলং। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কিমান চনৰ পৰা কিমান চনলৈকে মানৰ দিন বুলি কোৱা হয়? 1821 চনৰ পৰা 1825 চনলৈকে, 1823 চনৰ পৰা 1828 চনলৈকে, 1840 চনৰ পৰা 1856 চনলৈকে, 1858 চনৰ পৰা 1864 চনলৈকে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1821 চনৰ পৰা 1825 চনলৈকে। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমত মানৰ আক্ৰমণ কিমান চনত হৈছিল? 1825 চনত, 1820 চনত, 1840 চনত, 1821 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1821 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত ইণ্ডো বাৰ্মা যুদ্ধ সংঘটিত হৈছিল? 1821 চনৰ পৰা 1825 চনত, 1824 চনৰ পৰা 1826 চনত, 1830 চনৰ পৰা 1836 চনত, 1832 চনৰ পৰা 1836 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1824 চনৰ পৰা 1826 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত লৰ্ড আৰ্মহাটে বংগদেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল? 1830 খ্ৰীষ্টাব্দৰ 12 মাৰ্চত, 1824 খ্ৰীষ্টাব্দৰ 5 মাৰ্চত, 1834 খ্ৰীষ্টাব্দৰ 2 এপ্ৰিলত, 1839 খ্ৰীষ্টাব্দৰ 4 এপ্ৰিলত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1824 খ্ৰীষ্টাব্দৰ 5 মাৰ্চত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মহাবীৰৰ আন এটা নাম কি আছিল? তথাগত, জিন, কেভলিন, ওপৰৰ এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কেভলিন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে
তৃতীয় বৌদ্ধ মেলা ক'ত অনুষ্ঠিত হৈছিল? নালন্দা, বিক্ৰমশিলা, কোচবিহাৰ, হাজো। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নালন্দা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বৰ্তমান ভাৰতত অৱস্থিত সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ বসতি স্থান কি আছিল? লথাল, ধোলাবিৰা, কুণ্টাচি, কালিবংখান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কুণ্টাচি। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে সিন্ধু সভ্যতাৰ স্ৰষ্টা আছিল আৰ্যসকল, চুমেৰীয়সকল, অষ্ট্ৰলইডসকল, দ্ৰাবিডিয়ানসকল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আৰ্যসকল। মৰমৰ বন্ধু বান্ধৱীসকল, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ পৰীক্ষাটি। আপোনালোকে কিমান নম্বৰ পাইছে এই পৰীক্ষাটোত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আগলৈ এনেধৰণৰ পৰীক্ষা প্ৰতিদিনে গধূলি 6 বজাৰ পৰা 7 বজাৰ ভিতৰত অনুষ্ঠিত কৰি থকা হ'ব। আৰু এই প্ৰতিযোগিতামূলক পৰীক্ষাবোৰ যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।